ৰূপহীহাটত আৰক্ষীৰ আৰু সামৰিক বাহিনী দলৰ বৃহৎ টহল। কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ বাবে আৰক্ষীৰ এই বৃহৎ দল উপস্থিত ৰূপহীহাটত প্ৰশাসনৰ অনুমতি অবিহনে হাতীপুখুৰীত কংগ্ৰেছৰ এক কৰ্মী সভাৰ আয়োজন কৰিব। যিটো সভাৰ অনুমতি প্ৰদান কৰা নাই জিলা প্ৰশাসনে, সভাত নাযাবলৈ মাইক যোগে জনাই দিয়ে প্ৰশাসনে। অনুমতি অবিহনে কংগ্ৰেছে কৰ্মী সভা কৰিব বিচৰাত বাধা প্ৰদান কৰিব প্ৰশাসনে। কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ বাবে এই বৃহৎ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হয়। আজিৰ পৰা 4 দিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল একাংশ দুৰ্বৃত্তই। তাৰ পিছৰে পৰা ৰূপহীহাট আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা নহয় ৰূপহীহাটত। নিউজ ডেস্ক ৰিপোৰ্ট, বটদ্ৰৱা লাইভ। ইয়াৰ দ্বাৰা জনোৱা হয় যে আজি 23 ফেব্ৰুৱাৰী 2025 তাৰিখে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।